কাৰ্যকলাপত লিপ্ত থকা ব্যক্তিৰ বিৰুদ্ধে ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ কঠোৰ সিদ্ধান্ত অবৈধ ড্ৰাগছৰ ব্যৱসায়ত জড়িত ডিফুৰ একালৰ প্ৰতিষ্ঠিত ব্যৱসায়ী আব্দুল খালেকক সামাজিকভাৱে বহিষ্কাৰ আব্দুল খালেক ড্ৰাগছৰ গোচৰত 3বাৰকৈ জেলত যোৱাৰ পিছত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে সমিতিয়ে ডিফু চৰচৰী অঞ্চলত দ্বিতীয় পত্নীৰ সৈতে বসবাস কৰি ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈছে দুয়ো পতি পত্নী ডিফু ইছলামিক সমাজৰ কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব খালেকে ডিফু ইছলামিক সমাজে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ সৈতে কোনো ধৰণৰ সামাজিক সম্পৰ্ক নাৰাখে বিয়া নিমন্ত্ৰণ আদিত ইছলামিক সমাজৰ কোনো মোল্লা মুৰব্বীয়ে অংশগ্ৰহণ নকৰাৰ বাবে ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰে মই ডিফু মছজিদ কমিটিৰ সম্পাদক হিচাপে বিগত 30 বছৰ ধৰি জড়িত হৈ আছোঁ প্ৰথম চোৱাত খালেক এজন প্ৰতিষ্ঠিত সামাজিক ব্যক্তি আছিলে তেওঁ সকলোৱে সন্মান কৰিছিল পৰৱৰ্তী পৰ্যায়ত তেওঁৰ কাৰ্যকলাপবিলাক গোটেই সমাজ ব্যৱস্থাৰ বিৰুদ্ধে গ'ল আৰু ইয়াৰ ফলত আনকি তেওঁ ড্ৰাগছৰ দৰে ব্যৱসায়তো লিপ্ত হ'ল ইয়াৰ কাৰণে তেওঁ এতিয়ালৈকে 3-4বাৰ গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল আৰু প্ৰতিবাৰতে তেওঁ ওলাই আহি সেই একে কামকেই কৰি থাকে যিটোৰ ফলত গোটেই বৃহত্তৰ ডিফু সমাজ ক্ষতিগ্ৰস্ত হৈছে আৰু ডেকা চামটো বিশেষকৈ ডেকা চামটো বিপথে পৰিচালিত হৈছে ডেকা চামটোৱে হ'ল দেশৰ ধৰণীস্বৰূপ এই ডেকাসকল যদি বিপথে পৰিচালিত হয় ক্ষতিগ্ৰস্ত হয় তেনেহ'লে দেশৰ ভৱিষ্যতৰ ওপৰত আমি কুঠাৰ আঘাত কৰাৰ দৰে হয় গতিকে তেওঁ যাতে আগলৈ আৰু এনেকুৱা কাম কৰিব নোৱাৰে তাৰে কাৰণে আজি এই কঠোৰতম সিদ্ধান্ত ডিফু বৃহত্তৰ মুছলিম সমাজে ল'বলৈ বাধ্য হৈছে দ্বিতীয়তে তেওঁ যদি সংশোধন নহয় এইটো ইনষ্টেন্স ৰাখি পেলাই আনৰ ক্ষেত্ৰতো এনেধৰণৰ কঠোৰতম ব্যৱস্থা সমাজে ল'বলৈ বাধ্য হ'ব কাৰণ সমাজখনক ধ্বংস হ'বলৈ সমাজৰ যিসকল ব্যক্তি আছে যিসকলে সমাজৰ উন্নতিৰ কথা চিন্তা কৰে তেওঁলোকে কেতিয়াও সমাজখন ধ্বংস হ'বলৈ এৰি দিব নোৱাৰে গতিকে খালেকৰ কাৰ্যকলাপবিলাকে আমাৰ গোটেই সমাজখনক গোটেই বৃহত্তৰ ডিফু সমাজক ধ্বংস কৰি আছে ড্ৰাগছ এনেকুৱা এটা বস্তু যিটো বস্তুৰ কাৰণে এজনৰে ক্ষতি নহয় এজন মানুহৰ কাৰণে এটা পৰিয়াল এখন সমাজ দেশ গোটেইখিনিয়ে সৰ্বস্বৰূপে ধ্বংস হৈ যায় সেইকাৰণে আমি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আজি ডিফু সমাজ সংস্কাৰক কমিটিৰ তৰফৰ পৰা এখনি জৰুৰী সভা পাতি লগতে ডিফু মছজিদ কমিটিক পাণবাৰী মছজিদ কমিটি তথা হৰিলাল বস্তি মাটিপুং লগতে কবৰস্থান কমিটি আকৌ চৰচৰী মছজিদ কমিটি গোটেই মিলি এখন মানে সাধাৰণ সভা জৰুৰী সভা পতা হৈছে সভাত ডিচিশ্যন লাষ্ট এইটোৱে লোৱা হৈছে যে তাতে চৰচৰীত বসবাস কৰা আব্দুল খালেক নামৰ লোকজন বৰ্তমান 3বাৰকৈ এই ড্ৰাগছৰ কেছত ফচিলে গতিকে ৰাইজে সিদ্ধান্ত গ্ৰহণ সেইটোৱে কৰিছে তেওঁক আমাৰ সমাজৰ পৰা সমাজচ্যুত কৰিব সমাজচ্যুতৰ ছিষ্টেমকেইটা হ'ব তেনেকুৱা 1 নম্বৰ সামাজিক অনুষ্ঠানত তেওঁৰ লগত আলিম উলামা লগতে সাধাৰণ ৰাইজে অংশগ্ৰহণ কৰিব নোৱাৰিব ডিফু কবৰস্থানত তেওঁৰ পৰিয়ালৰ কোনো লোকক দফন কাফন কৰা নহ'ব আৰু 3 নম্বৰত হৈছে তেওঁৰ গৃহলৈ কোনো ব্যক্তি নাযাব আৰু তেওঁ কাৰো গৃহলৈ অহা যোৱা কৰিব নোৱাৰিব লগতে আৰু কিছুমানৰ নাম মানে মোটামুটি আমাৰ সন্দেহত আছে তেওঁ এই কাৰ্যৰ লগত জড়িত তেওঁলোককো আমি পিছত আকৌ কিবা ভাল একশ্যন লোৱাৰ ব্যৱস্থা কৰা হ'ব আজিৰ সভাৰ সিদ্ধান্তবোৰ ন্যায়পালিকা আৰু প্ৰশাসনকো অৱগত কৰা হ'ব বুলি জানিব পৰা গৈছে ডিফুৰ পৰা সাইদুল ইছলামৰ ৰিপৰ্ট আসাম টাইমছ পোষ্ট